তো নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকক মোৰ এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি ইণ্ডিয়ান জিঅ'গ্ৰাফী ভাৰতৰ ভূগোলৰ পাৰ্ট 1 কৰিবলৈ গৈ আছো। ইয়াত মই কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিছো, যিবিলাক তোমালোকৰ আহিবলগীয়া কম্পিটিটিভ এক্সামবোৰৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব আৰু কমন কুৱেশ্যন হয়। ঠিক আছে, ইয়াৰ আগতে মই অসম ভূগোলৰ ওপৰত পাৰ্ট 1 ভিডিঅ' এটা বনাই ৰাখিছো। যদি তোমালোকে এতিয়ালৈকে চোৱা নাই তেন্তে মই ডেছক্ৰিপশ্যনত তাৰ লিংক দি দিছো, তাত গৈ তোমালোকে চাব পাৰা। আৰু আই বটমতো লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে আগৰ ভিডিঅ'টো চাব পাৰা। যদি মোৰ কোনোবা বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেন্তে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি আৰু এটা কমেণ্ট জৰুৰ দি দিবা। আৰু লগতে বেল নটিফিকেশ্যন আইকনটো প্ৰেছ কৰি দিবা, যাতে ভৱিষ্যতে আহিবলগীয়া মোৰ প্ৰত্যেকটো ভিডিঅ' তোমালোকে আটাইতকৈ আগত পোৱা। তো ব'লা তেতিয়াহ'লে কোনো পলম নোহোৱাকৈ আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো আমাৰ আজি ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে, হুইচ প্লেচ ইজ কল্ড এজ চিলিকন ভেলী অফ ইণ্ডিয়া? ভাৰতৰ কোনখন ঠাইক চিলিকন উপত্যকা বুলি কোৱা হয়? তো ইয়াৰে 4টা অপশ্যন আছে, দিল্লী, পুনে, বেংগলৰ, হায়দৰাবাদ। ইয়াৰে শুদ্ধ উত্তৰৰ ভিতৰত আমাৰ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি, কাৰেক্ট, বেংগলৰ। কিন্তু ইয়াতে তোমালোকে এটা কথা জানি থবা যে বেংগলৰ কিয় চিলিকন উপত্যকা বুলি জনা যায়। তো ইয়াৰ কাৰণে তোমালোকে এইটো কথা মন থবা যে ইয়াত হায়েষ্ট ইনফৰমেশ্যন টেকনলজি আছে। ঠিক আছে, তো মই লিখি দিছো হায়েষ্ট ইনফৰমেশ্যন টেকনলজি। থকাৰ বাবে ইয়াক চিলিকন উপত্যকা বুলি কোৱা হয়। ঠিক আছে, নেক্সট কুৱেশ্যন চাবা, where is the forest research institute of India located? ভাৰতৰ বন গৱেষণা ক'ত অৱস্থিত? তাৰমানে বন গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত সুধিছে। তো ইয়াৰ শুদ্ধ অপশ্যনৰ ভিতৰত আমাৰ অপশ্যন নম্বৰ এটো কাৰেক্ট হ'ব, দেহৰাদুনত। দেহৰাদুনত ভাৰতৰ বন গৱেষণা কেন্দ্ৰ অৱস্থিত। তো তোমালোকে এইটো কথা মনত থৈ দিবা যে দেহৰাদুনত এই যে ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউটটো কেতিয়া বনাইছিলে? 1906 চনত বনাইছিলে, এষ্টাব্লিছ কৰিছিলে। আৰু দেহৰাদুন ক'ত অৱস্থিত? উত্তৰাখণ্ডত। ঠিক আছে, উত্তৰাখণ্ড। অকে, কুৱেশ্যন হৈছে, চৰ্দাৰ সৰোবৰ ডাম ইজ বিং বিল্ট অন দ্য ৰিভাৰ। চৰ্দাৰ সৰোবৰ বান্ধ কোন নদীত নিৰ্মিত? তো চৰ্দাৰ সৰোবৰ বান্ধ অপশ্যনটো যদি আমি চাবলৈ যাওঁ, এইটো অপশ্যন নম্বৰ ডি কাৰেক্ট হ'ব, নৰ্মদা। নৰ্মদা নদীত এইটো অৱস্থিত। আৰু ইয়াতো জানি থবা নৰ্মদা নদী কোনখন ৰাজ্যত আছে? গুজৰাট। ঠিক আছে, আমাৰ যে নেক্সট কুৱেশ্যন আছে, হীৰাকুদ ডাম হেজ বিন কনষ্ট্ৰাক্টেড এক্ৰছ দ্য ৰিভাৰ। হীৰাকুদ বান্ধ কোন নদীত নিৰ্মিত হৈ আছে? তো হীৰাকুদ বান্ধ অপশ্যন নম্বৰ বি, মহানদীত অৱস্থিত আছে। ঠিক আছে, হীৰাকুদ বান্ধ নদীত অৱস্থিত আছে। আৰু লগতে এইটো জানি থোৱাটো ভাল, মহানদী যিহেতু হীৰাকুদ বান্ধ নিৰ্মিত হৈ আছে। ঠিক আছে, হীৰাকুদ বান্ধটো মহানদীত নিৰ্মিত হৈছে, কিন্তু এইটো জানি থবা এইটো উৰিষ্যাত আছে। ঠিক আছে, উৰিষ্যাৰ এখন ৰাজ্য হয়। তো উৰিষ্যা ৰাজ্যত অৱস্থিত। আৰু লগতে জানি থবা ইট ইজ দ্য ৱৰ্ল্ড লংগেষ্ট আৰ্থেন ডাম। অকে, ৱৰ্ল্ড লংগেষ্ট আৰ্থেন ডাম হয়। ঠিক আছে, নেক্সট কুৱেশ্যন আছে, হুইচ ৰিভাৰ ফৰ্মড এন আইলেণ্ড অফ শিৱসমুদ্ৰ? কোনখন নদীয়ে শিৱসমুদ্ৰ নামৰ দ্বীপটো গঠন কৰিছে? ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব কাবেৰী নদী। ঠিক আছে, কাবেৰী নদীয়ে শিৱসমুদ্ৰ নামৰ দ্বীপটো গঠন কৰিছে। আৰু কাবেৰী নদী ক'ত অৱস্থিত? কৰ্ণাটক ৰাজ্যত। ঠিক আছে, কাবেৰী নদী কৰ্ণাটক ৰাজ্যত অৱস্থিত, কৰ্ণাটক। অকে, আমাৰ নেক্সট কুৱেশ্যনটো হৈছে, ইন ইণ্ডিয়া মেক্সিমাম এৰিয়া আণ্ডাৰ জুট ইজ ফাউণ্ড ইন। ভাৰতৰ মৰাপাটৰ সৰ্বাধিক কৃষি ক্ষেত্ৰ পোৱা যায়। তো ইয়াতে 4টা অপশ্যন আছে, আসাম, বিহাৰ, উৰিষ্যা, ৱেষ্ট বেংগল। অসমতো কিছু সংখ্যক মৰাপাটৰ খেতি কৰে যদিও সৰ্বাধিক যদি কৃষি ক্ষেত্ৰ যদি কথা কোৱা যায় মৰাপাটৰ ওপৰত, তেন্তে অপশ্যন নম্বৰ ডি হ'ব, ৱেষ্ট বেংগল। ঠিক আছে, ৱেষ্ট বেংগলত সৰ্বাধিক পৰিমাণে মৰাপাটৰ খেতি কৰা হয়। আৰু লগতে এইটো জানি থোৱা যে ইয়াত সৰ্বাধিক 82.26%, ভাৰতৰ সৰ্বাধিক 82.26% মৰাপাট উৎপাদন কৰে। ঠিক আছে, আমাৰ নেক্সট কুৱেশ্যনটো হৈছে, য়েল্ল' ৰিভলিউচন ইজ এছ'চিয়েটেড উইথ দ্য প্ৰডাকশ্যন অফ। হালধীয়া বিপ্লৱ কোনটো উৎপাদনৰ সৈতে জড়িত? তো কিছুমান বিপ্লৱৰ ওপৰত তোমালোকৰ যিবিলাক বিপ্লৱৰ কথা থাকে কিছুমান, তো সেইবিলাকৰ ওপৰত মই এখন লিষ্ট তোমালোকক বনাই দি দিম আমাৰ নেক্সট ভিডিঅ'টোত। ঠিক আছে, তো ইয়াতে আমাৰ প্ৰশ্নটো আছে, হালধীয়া বিপ্লৱ কোনটো উৎপাদনৰ সৈতে জড়িত? তো আমি যদি চাওঁ, অইল চিডছ, অপশ্যন নম্বৰ ডি। 4টা অপশ্যনৰ ভিতৰত পাল্ট্ৰি, গল, ছানফ্লাৱাৰ, ডি আছে অইল চিডছ। অইল চিডছ বা তেলৰ বীজ হালধীয়া বিপ্লৱৰ লগত জড়িত। ঠিক আছে, আমাৰ নেক্সট কুৱেশ্যন হৈছে, হুইচ ওৱান অফ দ্য ফলোয়িং আৰ ইউজড ইন লাৰ্জ কোৱান্টিটিজ ইন চিমেণ্ট ইণ্ডাষ্ট্ৰি? তলৰ কোনটো চিমেণ্ট উদ্যোগত বৃহৎ পৰিমাণে ব্যৱহাৰ কৰা হয়? তো চিমেণ্ট উদ্যোগত বৃহৎ পৰিমাণে ব্যৱহাৰ কৰা ইয়াত সামগ্ৰীবিধ হৈছে লাইমষ্টন। অসমতো ইয়াৰ উৎপাদন কৰা হয়। অসমত যদি আমি চাবলৈ যাওঁ, কাৰ্বি আংলং আৰু ডিমা হাছাওত কিছু পৰিমাণে চূণশিল প্ৰস্তুত কৰা হয়। আমাৰ নেক্সট কুৱেশ্যন হৈছে, হু প্ৰিপেয়াৰ্ছ দ্য
টপোগ্ৰাফিকেল মেপছ অফ ইণ্ডিয়া, ভাৰতৰ ভূ-প্ৰাকৃতিক বা ভৌগোলিক মানচিত্ৰ কোনে প্ৰস্তুত কৰে? তো ইয়াৰে চাৰিটা অপশ্যন দিছে। জিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়া, ভাৰতৰ ভূতাত্ত্বিক জৰীপ। সাৰ্ভে অফ ইণ্ডিয়া, ভাৰতৰ জৰীপ। ডিফেন্স মিনিষ্ট্ৰী, প্ৰতিৰক্ষা মন্ত্ৰালয়। জিঅগ্ৰাফিকেল সাৰ্ভে অফ ইণ্ডিয়া, ভাৰতৰ ভৌগোলিক জৰীপ। তো ইয়াৰে আমাৰ শুদ্ধ অপশ্যনটো হ'ব সাৰ্ভে অফ ইণ্ডিয়া, ভাৰতৰ জৰীপে ভাৰতৰ ভূ-প্ৰাকৃতিক বা ভৌগোলিক মানচিত্ৰখন প্ৰস্তুত কৰে। ঠিক আছে। নেক্সট কুৱেশ্যন চোৱা। The mountain range which divides the north and the south India is, উত্তৰ আৰু দক্ষিণ ভাৰতক পৃথক কৰা পৰ্বতমালাৰ নাম। এইটো কুৱেশ্যন মই দেখা পাইছো আমাৰ ষ্টেট লেভেলৰ এক্সামতো এইবিলাক আহিছে আৰু SSC RRB তেনেকুৱা এক্সামতো এই কুৱেশ্যন বিলাক দি থকা দেখা যায়। ঠিক আছে। তো উত্তৰ আৰু দক্ষিণ ভাৰতক পৃথক কৰা পৰ্বতমালাটোৰ নাম সুধিছে। তো ইয়াৰে আমাৰ চাৰিটা অপশ্যন দিছে। হিমালয়, ৱেষ্টাৰ্ণ ঘাটছ, বিন্ধ্যাচ, সতপুৰা। ঠিক আছে, চাইডত অসমীয়াত লিখিত আছে। তো ইয়াৰে যদি আমি সঠিক উত্তৰটো আমি ক'বলৈ যাওঁ তেতিয়াহ'লে ইয়াৰ অপশ্যন নম্বৰ চি টো হ'ব কাৰেক্ট, বিন্ধ্য পৰ্বত। ঠিক আছে, বিন্ধ্য পৰ্বতে উত্তৰ আৰু দক্ষিণ ভাৰতক পৃথক কৰিছে। এই কুৱেশ্যনটো চোৱা। ট্ৰপিক অফ কেঞ্চাৰ পাছেছ থ্ৰ, কৰ্কট ৰেখা পাৰ হৈ গৈছে। এইটো কুৱেশ্যনো এক্সামত আহি থকা দেখা গৈছে। ঠিক আছে। তো ইয়াৰে আমাৰ চাৰিটা অপশ্যন দিছে। মধ্যপ্ৰদেশ, ত্ৰিপুৰা, মিজোৰাম, অল অফ দিছ। তো আগতে এটা কথা মই তোমালোকে বুজি লোৱাটো ভাল হ'ব যে কৰ্কট ৰেখা আমি যদি ড্ৰ কৰো, এই পৃথিৱী 23.5 উত্তৰ দিশত, ঠিক আছে, 23.5 ডিগ্ৰী উত্তৰ দিশত প্ৰায় ধৰি লোৱা হয় ইয়াত যিডাল ৰেখা পাৰ হৈ গৈছে এডালক আমি কওঁ ই কৰ্কট ৰেখা। ঠিক আছে। আৰু লগতে এইটো জানি থোৱা ইয়াৰে যদি 0 ডিগ্ৰীত মানে 0 ডিগ্ৰীত যিডাল ৰেখা পাৰ হৈ গৈছে এডালক আমি কোৱা হয় ইকুৱেটৰ বা বিষুৱ ৰেখা। ঠিক আছে, ইকুৱেটৰ বা বিষুৱ ৰেখা। বিষুৱ ৰেখা মই শৰ্টকে লিখি দিছো। আৰু 23.5 ডিগ্ৰী নৰ্থ উত্তৰ দিশত যিডাল ৰেখা পাৰ হৈ গৈছে এডালক কোৱা হয় কৰ্কট ৰেখা। আৰু প্ৰশ্নটো হৈছে যে কৰ্কট ৰেখা কাৰ মাজেৰে পাৰ হৈ গৈছে? তো চাব গ'লে কৰ্কট ৰেখাৰ কথা যদি আমি ক'বলৈ যাওঁ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়। ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়। তাৰে ভিতৰত মধ্যপ্ৰদেশ, ত্ৰিপুৰা, মিজোৰাম, আমাৰ নৰ্থ ইষ্টৰ 2খন ৰাজ্য আছে কৰ্কট ৰেখা পাৰ হৈ যোৱা। ঠিক আছে, মধ্যপ্ৰদেশ এই 3খন আছে। গতিকে আমাৰ অপশ্যন নম্বৰ ডি টো কাৰেক্ট হ'ব, অল অফ দিছ। কিন্তু লগতে জানি থোৱা মধ্যপ্ৰদেশ, ত্ৰিপুৰা, মিজোৰাম এইকেইটাক বাদকৈ ৱেষ্ট বেংগল কৰ্কট ৰেখা ৱেষ্ট বেংগলৰ মাজেৰেও পাৰ হৈ গৈছে, ঝাৰখণ্ডৰ মাজেৰেও পাৰ হৈ গৈছে। ঠিক আছে, ছত্তীশগড়, তাৰপিছত তোমাৰ ৰাজস্থানৰ মাজেৰেও পাৰ হৈ গৈছে আৰু গুজৰাট। তো এই 8খন ৰাজ্যৰ মাজেৰে কৰ্কট ৰেখা পাৰ হৈ গৈছে। তো ইয়াৰ লগত যিখিনি ৰিলেটেড কুৱেশ্যন থাকে বা যিখিনি কথা থাকে সেইখিনি মই ভিডিঅ' আকাৰতে এনেকৈ বুজাই গৈ আছো। তোমালোকে সেইকেইটাও লগতে মনত থবা কাৰণ এক্সামত সোধা চান্সটো বেছি। ঠিক আছে। নেক্সট কুৱেশ্যন চোৱা। মাউণ্ট আবু ইজ এ হিল লোকেটেড ইন হুইচ ৰেঞ্জেছ। তো মাউণ্ট আবু কোন পৰ্বতমালাত অৱস্থিত এটা পাহাৰীয়া ষ্টেচন? তো মাউণ্ট আবুৰ কথা যদি ক'বলৈ যাওঁ তো মাউণ্ট আবু ইয়াৰ অপশ্যন নম্বৰ চি টো কাৰেক্ট হ'ব, আৰৱলী। এনেই ইয়াত চাৰিটা অপশ্যন দিছে। বিন্ধ্যা, সতপুৰা, আৰৱলী আৰু সহ্যাদ্ৰী। আৰৱলী মাউণ্ট আবু পৰ্বতমালাত অৱস্থিত এটা পাহাৰীয়া ষ্টেচন। অপশ্যন নম্বৰ চি টো হ'ব কাৰেক্ট আনসাৰ। তো আমাৰ নেক্সট কুৱেশ্যন আছে হুইচ অফ দ্য ফলোয়িং ষ্টেট ডাজ নট বৰ্ডাৰ অন ম্যানমাৰ। তো তলৰ কোনখন ৰাজ্য ম্যানমাৰ সীমাত নাই? তো ইয়াৰে আমাৰ চাৰিটা অপশ্যন দিছে। অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, মেঘালয়। তো আমি যদি ইয়াত চাওঁ তো অপশ্যন নম্বৰ ডি মেঘালয় ম্যানমাৰ সীমাত নপৰে। ঠিক আছে। তো সেইটো আনসাৰ যদি আমি চাবলৈ যাওঁ তো অপশ্যন নম্বৰ ডি টো কাৰেক্ট হ'ব, মেঘালয় ম্যানমাৰ সীমাত নাই। নেক্সট কুৱেশ্যন আছে হুইচ অফ দ্য ফলোয়িং ষ্টেটছ হেজ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ 3 কাণ্ট্ৰিজ। তলৰ কোনখন ৰাজ্যৰ 3খন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা আছে? চাৰিটা অপশ্যন দিছে। ৱেষ্ট বেংগল, ছিকিম, মিজোৰাম, জম্মু এণ্ড কাশ্মীৰ। তো ইয়াৰ ভিতৰত কোনোবা এখন ৰাজ্য আছে যিখনে 3খন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা আছে। তো ইয়াৰ যদি শুদ্ধ অপশ্যনটো চাব যাওঁ অপশ্যন নম্বৰ বি ছিকিম। তো ছিকিমে 3খন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা শ্বেয়াৰ কৰে। আৰু সেই 3খন দেশৰ কথা যদি আমি জানিবলৈ যাওঁ তেতিয়াহ'লে তাৰে এখন দেশ হৈছে ভূটান, এখন আছে তোমাৰ নেপাল, এখন আছে টিবেট বা আমি ক'ব পাৰো চাইনা। ঠিক আছে, চাইনা। তো এই 3খন দেশৰ সৈতে ছিকিমে আন্তঃৰাষ্ট্ৰীয় সীমা শ্বেয়াৰ কৰে। নেক্সট কুৱেশ্যন আছে হুইচ ষ্টেট অফ ইণ্ডিয়া হেজ দ্য লাৰ্জেষ্ট এৰিয়া। ভাৰতৰ কোনখন ৰাজ্যৰ মাটিকালি সৰ্বাধিক? তো ইয়াৰে শুদ্ধ অপশ্যনটোৰ ভিতৰত উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান। তো অপশ্যন নম্বৰ ডি ৰাজস্থান হ'ব কাৰেক্ট আনসাৰ। তো ৰাজস্থানত সৰ্বাধিক মাটিকালি আছে। আৰু লগতে এইটো জানি থোৱা যে যদি তোমাৰ পৃথিৱীৰ ভিতৰত যদি সৰ্বাধিক মাটিকালিৰ কথা কয় তেতিয়াহ'লে তোমালোকে কাৰ নাম ল'বা? ৰাছিয়া। ৰাছিয়া সৰ্বাধিক মাটিকালি আছে পৃথিৱীৰ ভিতৰত, বিশ্বৰ ভিতৰত। ঠিক আছে। আৰু আমাৰ ভাৰতৰ ৰাজ্যৰ ভিতৰত আটাইতকৈ সৰ্বাধিক ৰাজস্থানত মাটিকালি আছে।
নেক্সট কুৱেশ্যন হৈছে দ্য মোষ্ট লিটাৰেট ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া ইজ ভাৰতৰ আটাইতকৈ বেছি সাক্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চলটো হ'ল তো কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো হ'ব লক্ষদ্বীপ তো বন্ধুসকল তোমালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালা এটা কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাবা আৰু যদি তোমালোকে ইয়াৰ ছেকেণ্ড পাৰ্ট লাগে তেন্তে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা আৰু এটা ভিডিঅ'ত লাইক এটা জৰুৰ কৰি থবা আৰু সেই লাইকটোৱে মোক যথেষ্ট উৎসাহ জগাব মানে ভিডিঅ' আৰু নতুন ভিডিঅ' বনাবৰ কাৰণে তোমালোকৰ কাৰণে বনাই আনিছো আৰু এটা কথা ছাবস্ক্ৰাইব কৰিবৰ কাৰণে বিলকুল ফ্ৰী তো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে কনজুচ এটলিষ্ট নকৰিবা তো তেতিয়াহ'লে আকৌ এটা নতুন ভিডিঅ' লগ পোৱা প্ৰতিশ্ৰুতি আজিলৈ বাই বাই